মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লগত লৈ সহস্ৰাধিক ৰাইজৰ সৈতে মনোনয়ন দিলে অজিত ৰাভাই। সমাগত ৰাভা হাজঙৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শনিবাৰে হোলীৰ আনন্দ উল্লাসৰ মাজতে কেইবাটাও ৰাজনৈতিক দলে মনোনয়ন পত্ৰ দাখিল কৰে। বিশেষকৈ ছয়গাঁও ৰাজু চক্ৰ এলেকাত থকা বামুণীগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ লগত মনোনয়ন দিবলৈ আহিল সহস্ৰাধিক ৰাইজ। ৰাইজৰ লগত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য প্ৰমুখ্যে ভালেমান ব্যক্তি। ছয়গাঁও হাইস্কুল খেলপথাৰৰ পৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বিশাল শোভাযাত্ৰা কৰি ছয়গাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী অজিত ৰাভা। অহা 2 তাৰিখে ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন। আজি মনোনয়ন পত্ৰ দাখিল। আমাৰ প্ৰাৰ্থী অজিত ৰাভা ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আমি সকলো আহিছোঁ আৰু যি ৰাইজৰ উৎসাহ, এই উৎসাহৰ পৰা আমি নিশ্চিত যে অজিত ৰাভাই অকল নহয়, এই ৰাভা হাছং সাহিত্য পৰিষদত আমাৰ NDAৰ যি 36গৰাকী প্ৰাৰ্থী আছে, সেই 36গৰাকী প্ৰাৰ্থীয়ে বিজয়ী হ'ব। সেই ধৰণৰ উৎসাহ এইবাৰ ৰাভা হাছং এৰিয়াত দেখিছোঁ আৰু মই ৰাভা হাছং এৰিয়াৰ সকলো ভোটাৰ ৰাইজলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যি উন্নয়ন আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত যি ৰাভা হাছং অঞ্চলৰ উন্নয়ন, ইয়াক আৰু ক্ষিপ্ৰতৰ কৰক। তাৰ বাবে আমাৰ সকলো প্ৰাৰ্থীকে ভোট দি বিজয়ী কৰক। তাৰ কাৰণে আজিয়ে মই আহ্বান জনাইছোঁ। ইয়াতে কোনে টিকট দিছে, এতিয়া পৰিৱেশ যিটো দেখিছে, চাৰিওফালে অকল আমাৰ NDA, চাৰিওফালে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি AGPয়ে আমাক সম্পূৰ্ণৰূপে সহায় কৰিছে। আমি 6টা ছিটত খেলিম, ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চই 30টা ছিটত খেলিব আৰু অগপই আমাক সম্পূৰ্ণৰূপে সহায় কৰি আমি 3টা দলে NDA হিচাপে নিৰ্বাচন খেলিম। গতিকে ইয়াত আৰু বেলেগ দল কিবা আছে বুলি মই দেখা নাই আৰু তেনেকুৱাই পৰিৱেশ। মই অলপ আগতে শিলপতাৰ পৰা আহিছোঁ, তাতেও সেই একে পৰিৱেশ, ইয়ালৈ আহিছোঁ একেই পৰিৱেশ, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া গোৱালপাৰাত আছে একেই পৰিৱেশ। গতিকে ইয়াত আৰু বেলেগ কিবা দল আছে বুলি মই দেখা নাই। আচলতে নিৰ্বাচনত গৈ এই অনুভৱটো মোৰ সঁচাকৈ টিকটত মোৰ এটা হেৰি আছে, কাৰণ 20 বছৰে ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ জাতিৰ হৈ কাম কৰিছোঁ আৰু এইবুলি যিহেতু আমাৰ যিটো জাতীয় সমস্যা, ৰাভা হাছং সাহিত্য শিক্ষিত পৰিষদখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰাৰ যিটো আমাৰ সংগ্ৰাম, এই সংগ্ৰামটো অব্যাহত আছে আৰু এই সংগ্ৰামটোক সন্মান জনাই আজি ভাৰতীয় জনতা পাৰ্টীয়ে যেনেধৰণে বিষয়সমূহ আগবঢ়াই আছে, আজি 6ষ্ঠ অনুচ্ছেদ প্ৰস্তাৱ কেন্দ্ৰলৈকে পঠাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অতি সোনকালেই আমাৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ আমাৰ সাহিত্য শিক্ষিত পৰিষদখন অন্তৰ্ভুক্ত হ'ব আৰু সেই অন্তৰ্ভুক্ত কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা চলি আছে আৰু আমি আশাবাদী কম দিনৰ ভিতৰত আমাৰ এই আশা পূৰণ হ'ব আৰু সেইকাৰণে আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে একলগ হৈ ৰাভাসকলক স্বাভিমান জীয়াই ৰখাৰ ক্ষেত্ৰত বা ৰাভা হাছঙত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বা ভূমি অধিকাৰৰ পৰা সম অধিকাৰৰ যিটো ব্যৱস্থা, সেইখিনি কৰিছে। গতিকে আমি একেলগ হৈ আগবাঢ়িলে আমাৰ এই ৰাভা হাছং এলেকাটো সুৰক্ষিত হ'ব আৰু সমবিকাশ হ'ব। এইখিনি নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।